আপোনালোকে দশম শ্ৰেণীৰ বিদায় সম্বৰ্ধনা পাতিলে আৰু ইয়াতে মুখ্য অতিথি কোন আছে? মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল মুজিবুৰ ৰহমান ডাঙৰীয়া আৰু স্থানীয় সংবাদকৰ্মী আবুল বাছাৰ ডাঙৰীয়াক আমন্ত্ৰণ কৰি অনা হৈছিল এই বিদায়ী সভা। আৰু আপোনালোকৰ এই দশম শ্ৰেণীত কেইজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ কাৰণে হেৰি কৰিব? এইবাৰ আমাৰ দশম শ্ৰেণীৰ 93 ষ্টুডেণ্টে হাইস্কুল শেষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আৰু আপোনালোকৰ এইটো স্কুলৰ ৰিজাল্ট কেনেকুৱা হয়? ৰিজাল্ট বৰ ভাল ৰিজাল্ট হয়। যোৱাবাৰ আমাৰ 96 পইণ্ট কিমান আছিল। এইবাৰো ঈশ্বৰৰ ওচৰত আশা কৰিছোঁ যাতে তেনেকুৱা এটা ৰিজাল্ট ৰাখিব পাৰোঁ। সেই হিচাপে ল'ৰা ছোৱালীখিনিক শিক্ষা দি আগুৱাই নিয়া হৈছে। আপোনালোকৰ এইটো এটা বৃহত্তৰ অঞ্চললৈ যদিও চৰকাৰী এটা প্ৰতিষ্ঠান, ইয়াৰ ফলাফল কেনেকুৱা? এই ফলাফল ভাল। আমাৰ হায়াৰ ছেকেণ্ডেৰীয়ে হওক মেট্ৰিকেই হওক দুয়োটাৰে ফলাফল আমাৰ সন্তোষজনক বৰ্তমানত। আৰু আপুনি অধ্যক্ষ পদত আছে, আপোনাৰ নামটো অলপ ক'বচোন। মোৰ নাম শ্ৰী দিলীপ কুমাৰ শৰ্মা। আৰু আপোনালোকে এই অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকললৈ কি আশীৰ্বাদ জনাব? না, আমি গোটেই মোৰ স্কুল তথা বাকী সকলো ছাত্ৰ ছাত্ৰীকে যে 2025 বৰ্ষৰ যি হাইস্কুল শেষান্ত পৰীক্ষাত অৱতীৰ্ণ সকলো ছাত্ৰ ছাত্ৰী যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁলোকৰ বিদ্যালয়ৰ লগতে মাক দেউতাক সমাজখনৰ প্ৰতি যে এটা আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে, মই সকলো ছাত্ৰ ছাত্ৰীলৈকে ইয়াৰ পৰাই আন্তৰিক শুভকামনা আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি সকলোৰে মংগল হয়। আৰু আপোনাৰ অসম চৰকাৰৰ পৰা আপোনাৰ স্কুলটোক উন্নয়নৰ কাৰণে কিবা হেৰি দিছে নেকি? আমাৰ অসম চৰকাৰৰ পৰা আমাৰ হায়াৰ ছেকেণ্ডেৰীখন মডেল হায়াৰ ছেকেণ্ডেৰী ঘোষণা কৰিছিল আজি 2 বছৰমান আগতেই। এতিয়া 9 কোটি টকা আহিছে আমাৰ বিদ্যালয়খন। অলপ দিনৰ পিছতেই আমাৰ স্থানীয় বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াক শুভ উদ্বোধন কৰিব। আৰু অহাকালিলৈ আমি শুনা পাইছোঁ যে আপোনাৰ স্থানীয় বিধায়কজন আপোনালোকৰ স্কুললৈ আহিব। অহাকালি স্থানীয় বিধায়কজন আমাৰ বিদ্যালয়ৰ চেয়াৰমেন, তেখেতে কালিলৈ কাৰ্যভাৰ গ্ৰহণ কৰিব। গতিকে কালিলৈ 12টা বজাত তেখেত আহি আমাৰ বিদ্যালয়ত উপস্থিত হৈ তেওঁ দায়িত্বভাৰ চম্ভালিব।